everyone, welcome back to my channel RM Beauty. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ নেক্সট প্ৰিলিমিনাৰী এক্সামিনেশন হোৱাৰ সম্ভাৱনা কেতিয়া আছে এক্সপেক্টেড ডেট কেতিয়া হ'ব পাৰে বা কোন মাহত তেওঁলোকে এক্সামিনেশন পাতিব পাৰে প্ৰথমটো কথা বহুতৰে এটা মনত ডাউট থাকে যে এপিএসসি প্ৰত্যেক বছৰে এক্সাম পাতে নে নাপাতে For your kind information, মই এটা নিউজপেপাৰত কাটিঙত পাইছিলো যে এপিএসসি প্ৰত্যেক বছৰ এক্সামিনেশন পাতিব আগতে পতা নাছিলে কিন্তু লাষ্ট ইয়াৰৰ পৰা তেওঁলোকে এটো সিকোয়েন্স লৈ আহিছে যে প্ৰত্যেক বছৰে তেওঁলোকে এক্সামিনেশন পাতিব আৰু যিসকল ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে এপিএসসি দিব খুজিছে তেওঁলোকে এতিয়া ইতিমধ্যে আপোনালোকে গম পাইছে এপিএসসি এটা ফাইনেল ৰিজাল্ট তেওঁলোকে দিছে আৰু খুব কম সময়ৰ ভিতৰতে দিছে আৰু এবাৰ বহুত নিকা হৈছে বুলি ভাবিছো যেহেতু ইমান কম সময়ৰ ভিতৰতে এপিএসসি ৰিজাল্ট দিছে আগতে কেতিয়াও এপিএসসি ৰেকৰ্ড নাই যে ইমান সোনকালে ৰিজাল্ট দিয়ে এতিয়া 13 তাৰিখৰ পৰা 29 তাৰিখলৈকে ইন্টাৰভিউ হ'ল 5 তাৰিখে ৰিজাল্ট দিয়ে দিলে তো আপোনালোকে এবাৰ ভাবিছক যে কিমান ট্ৰান্সপাৰেন্ট হ'ব পাৰে আৰু ইমান কুইক ৰিজাল্ট তেওঁলোকে দিছে তো এতিয়াৰ পৰা আপোনালোকে হেতু কাৰণে বহুত আগতে ভাবে যে এপিএসসি দিম নিদিম আগৰ দৰে হৈ থকা নাই এতিয়া বহুতখিনি ট্ৰান্সপাৰেন্সি হৈছে একাউন্টেবিলিটি আহিছে আৰু এনেকুৱা ঘৰৰ ল'ৰা-ছোৱালীয়ে পাইছে হসাকৈ মানে তেওঁলোক মেৰিটৰিয়াছ কেণ্ডিডেট হয় আৰু হেতু কাৰণে ভাবিছো যে এপিএসসি এবাৰ স্বচ্ছ আৰু নিকা হৈছে বুলি তো যিসকল ব্যক্তিয়ে দিব বিচাৰিছে মই জাস্ট এটা অভাৰভিউ আপোনালোকক দি দিছো যে নেক্সট প্ৰিলিমছৰ নটিফিকেশন কেতিয়া ওলোৱাৰ সম্ভাৱনা আছে চাওক জানুৱাৰীত যদি তেওঁলোকে নটিফিকেশন দিয়ে আৰু কাৰণ যেহেতু এতিয়া ডিসেম্বৰ 5 তাৰিখে দিলে আৰু 1.5 মাহৰ ভিতৰত তেওঁলোকে নটিফিকেশন দিব নেক্সট ইয়াৰৰ কাৰণে তেতিয়া গোটে সাইকেলটো মানে কমপ্লিট হ'ব তো জানুৱাৰী 2025 যদি তেওঁলোকে নটিফিকেশন দিয়ে ঠিক তেনেকৈ মাৰ্চ মানত তেওঁলোকে কিন্তু ৰিটেন টেষ্ট প্ৰিলিমিনাৰী এক্সামিনেশনৰ যেটো ৰিটেন টেষ্ট এটো তেওঁলোকে পাতি দিব ওএমআৰ বেস মাৰ্চত তেওঁলোকে পাতিব লাগে মিড অফ মাৰ্চ লাষ্ট ইয়াৰটো তেওঁলোকে 17 মাৰ্চটো পিছত 18 মাৰ্চত কৰিলে নটিফিকেশন এটা দি তেওঁলোকে জানুৱাৰী নটিফিকেশন দিছিলে বা আই থিংক এটো আপোনালোকক মই দেখাই দিছো 12 জানুৱাৰী তেওঁলোকে এটো নটিফিকেশন দিছিলে তাৰ পিছত মাজতে এটা নটিফিকেশন তেওঁলোকে দিলে যে 18 তাৰিখে হ'ব আৰু ইয়াত মই আপোনালোকক দেখাই দিছো আটাইতকৈ ভাল কথা যে তেওঁলোকে অলৰেডি এডভাৰটাইজমেন্ট দি দিয়ে যে নেক্সট যেটো প্ৰিলিমিনাৰী এক্সামিনেশন তাতো হয়তো তেনেকৈ দিব যে তেওঁলোকে কেতিয়া এক্সামিনেশন কণ্ডাক্ট কৰিব এছ 12 জানুৱাৰী নটিফিকেশন দিছিলে তাৰ পিছত আপোনালোকক ইয়াত এডভাৰটাইজমেন্টত তেওঁলোকে মেনশন কৰি দিছিলে 17 তাৰিখে হ'ব মেইনছ এক্সামিনেশনো কেতিয়া হ'ব মেনশন কৰি দিয়ে আজিকালি এটো কাৰণে বহুত ভাল হ'ল কিন্তু পিছত তেওঁলোকে আৰু এটা নটিফিকেশন দি 17 তাৰিখটো 18 তাৰিখ কৰি দিছিলে মাৰ্চত তেওঁলোকে প্ৰিলিমছ এক্সামিনেশন পাতিলে তাৰ পিছত তেওঁলোকে মে মাহৰ ৰিজাল্ট দিলে হাৰ্ডলি তেওঁলোকে এপ্ৰিল আৰু মে কিমান তাৰিখৰ 9 মে তাৰিখ মানত তেওঁলোকে ৰিজাল্ট দি দিছিলে আৰু মেইনছৰ এক্সামিনেশন হৈছিলে মে যেতিয়া ৰিজাল্ট দিলে জুন হাৰ্ডলি এমাহ দুমাহৰ গেপ থাকে আপোনালোকে নিজে মন কৰক জুলাইত তেওঁলোকে মেইনছৰ এক্সামিনেশন পাতি দিলে 26 27 আৰু 28 জুলাইত তিনি দিন তেওঁলোকে এক্সামিনেশন পাতিলে মেইনছৰ ৰিজাল্ট তাৰপিছত দিলে 9 অক্টোবৰত তেওঁলোকে ৰিজাল্ট দিলে 9 অক্টোবৰ ৰিজাল্ট দিয়াৰ পিছত তেওঁলোকে ইন্টাৰভিউ পাতিলে নৱেম্বৰ 13 তাৰিখৰ পৰা 29 তাৰিখলৈকে আৰু 5 তাৰিখে তেওঁলোকে ৰিজাল্টটো দি দিলে এইবাৰৰ সাইকেলটো তেনেকুৱাই হ'ব এটো কাৰণে যিসকল ব্যক্তিয়ে দিম বুলি ভাবিছে আপোনালোকে ইতিমধ্যে মানে প্ৰিপাৰেচন কৰক প্ৰিপাৰেচন নহয় একচুয়ালি আপোনালোকে যদি নেক্সট প্ৰিলিমছ দিব বিচাৰিছে তেতিয়া আপোনালোকে এই মুহূৰ্তত আপোনালোকে একচুয়ালি ৰিভিজন দিব লাগে কাৰণ এতিয়া আপোনালোকৰ ডিসেম্বৰ মাহ হ'ল জানুৱাৰী মাহত নটিফিকেশন উলিয়াব মাৰ্চত তেওঁলোকে পাতিব বেছি সময় নাই আৰু মইতো কম আপোনালোকে প্ৰিলিমছলৈ বুলি নপঢ়িব প্ৰিলিমছটো এনেও ক্লিয়াৰ হৈ যাব ইমান কষ্ট নাই আপোনালোকে মেইনছলৈ বুলি পঢ়ক আৰু মেইনছৰ যদি মাৰ্কস ভাল আহে তো ইন্টাৰভিউত মানে মাৰ্কসটো মেকআপ হৈ যায় আদাৰৱাইজ মানে আপোনালোকে কাটঅফত যদি মেইনছৰ এক্সামিনেশন ক্লিয়াৰ কৰে তো ইন্টাৰভিউ ক্লিয়াৰ নহব তো বহুত ইমান কষ্ট কৰাৰ পাছত যদি এইখিনি নহয় বেয়া লাগে আৰু লাষ্ট টাইমটো অলপ ভেকেন্সি কম আছিলে এবাৰ এতিয়ালৈকে ক'ব পৰা নাই কিমান ভেকেন্সি উলিয়াব তেওঁলোকে আৰু তাত আগতে এবাৰ হিউজ ভেকেন্সি ওলাই গ'ল 794 পোষ্ট ওলাইছিলে এবাৰ তেওঁলোকে 235 উলিয়াইছিলে নেক্সট 2025 নটিফিকেশনত কিমান উলিয়াব গম পোৱা নাই কিন্তু আলটিমেটলি নিউ নটিফিকেশন আপোনালোকে জানুৱাৰী মিড অফত পাই যাব মাৰ্চ মানত আপোনালোকৰ প্ৰিলিমছৰ এক্সামিনেশন হ'ব আৰু যিসকল ব্যক্তি একেবাৰে নতুন নাজানে এপিএসসি কি হয় তেওঁলোকৰ কাৰণে মই কৈছো যে এপিএসসি তিনটা ষ্টেজত হয় প্ৰথমতে প্ৰিলিমছ এক্সামিনেশন হয়
তাৰপিছত মেইনছ হ'ব, মেইনছ 3 দিন হ'ব, তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। বাকী হবিহেক যদি আপোনালোকে জানিব বিচাৰে, মোৰ কেইবাটাও ভিডিঅ' আছে APSCৰ ওপৰত, কেনেকৈ পঢ়িব লাগিব, কোনকেইখন কিতাপ আপোনালোকে ফ'ল' কৰিব লাগিব, কোচিং আপোনালোকে ল'ব লাগে নে নালাগে, আৰু কোনসকল ব্যক্তিয়ে কোচিং ল'ব লাগে, ৱৰ্কিং কেণ্ডিডেটে কেনেকৈ পঢ়িব লাগে, গোটেইখিনি মই দিছোঁ। আৰু অসমীয়া মিডিয়ামৰ যিখিনি কেণ্ডিডেট তেওঁলোকে কেনেকৈ নোট বনাব, কেনেকৈ পঢ়িব, এছে কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব, গোটেইবিলাক মই দিয়া আছে। তথাপিতো যদি আপোনালোকে বিচাৰে মই আকৌ এবাৰ ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত দিম। আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে নিশ্চয় এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ, জয় হিন্দ।